হেল্ল' এভৰিৱান, আজি মই এইচএছ ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নগাঁও ডিষ্ট্ৰিক্টত অনুষ্ঠিত কৰা আছামিজৰ প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যোৱা। এই কুৱেশ্যন পেপাৰখনত বহুত দৰকাৰী কমন কুৱেশ্যন আছে। গতিকে এই প্ৰশ্নবোৰ তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব। গতিকে এই কুৱেশ্যন পেপাৰখন ভালদৰে স্কিপ নকৰাকৈ চাই যোৱা, তেতিয়াহে তোমালোকে ভাল মাৰ্কছ পাব পাৰিবা। গতিকে ফাইনেল পৰীক্ষাত যেনেকুৱা টাইপৰ প্ৰশ্ন আহিব ইয়াতো ঠিক তেনেকুৱা টাইপৰ দিয়া আছে। গতিকে নগাঁও ডিষ্ট্ৰিক্টত পৰীক্ষাবোৰ বহুত ভালদৰে অনুষ্ঠিত কৰে, মানে ধুনীয়া ধুনীয়া কুৱেশ্যন কাটে। যিবোৰ কমন হয় সেইবোৰ কুৱেশ্যনসমূহ ইয়াত বহুত থাকে। নগাঁও ডিষ্ট্ৰিক্টত ভাল ভাল প্ৰশ্নটো অহা দেখা যায়। গতিকে এইবোৰে ফাইনেল পৰীক্ষাত আহিব। গতিকে পেপাৰখন ভালদৰে চাই যোৱা। ইয়াত 1 নম্বৰীয়া প্ৰশ্ন 7টা দিছে। মষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল পৰীক্ষাটো এনেকুৱা টাইপৰে আহিব যে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে, এইবোৰ প্ৰশ্ন আহিব। উৰ্মাল শব্দৰ অৰ্থ কি? উৰ্মাল শব্দৰ অৰ্থ হৈছে ৰুমাল। গতিকে এইবোৰ এনেকুৱা টাইপৰ প্ৰশ্ন আহিব। দাঁতৰ পোকবোৰ প্ৰকৃততে কি হয়? অনুজীৱ হয়। ইন্দ্ৰমালতী কথাছবি কেতিয়া নিৰ্মাণ হৈছিলে? 1939 চনত। এইবোৰ মই গ্ৰুপত দিছোঁৱে বা মোৰ চেনেলত আপলোড কৰিছোঁ সকলোবোৰ প্ৰশ্ন উত্তৰ। গতিকে এইবোৰ মডেল পেপাৰত মই আপলোড কৰিছিলোঁ। গতিকে এইখন কুৱেশ্যন পেপাৰ ভালদৰে তোমালোকে চাই যোৱা। তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই আহিব। তাৰপিছত ব্যাখ্যা কৰা যিকোনো চোৱা, এইকেইটা মই দিছিলোঁ, ইয়াৰ পৰা পৰীক্ষাত আহিছে। তাৰপিছত গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিলে, এইবোৰ মই মডেল পেপাৰত দিছিলোঁ। তাৰপিছত বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা, এইবোৰ ইম্পৰ্টেণ্ট হয়। গতিকে এইবোৰ তোমালোকে চাব লাগিব। তাৰপিছত 17 তমগুণ কি, এইবোৰ আহে। ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক কিয় নোবেলছ নাম্বাৰ্ছ বুলি কৈছে, এইবোৰ আহিব। আৰু হে মোৰ আলোক পূজাৰী, এই কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা, এইটো প্ৰশ্ন পৰীক্ষাত আহে। গতিকে এইসমূহ তোমালোকে ভালদৰে চাই যোৱা আৰু ব্যাখ্যা কৰা। যিকোনো এটা গদ্য বা পদ্যৰ পৰা দি দিব। মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত, এইটোতো তোমালোকৰ ফাইনেল পৰীক্ষাত এইবাৰ আহিব পাৰে, কমন হয়। তাৰপিছত মূল ভাৱ আহিব বৰগীত, কাঠমিস্ত্ৰীৰ ঘৰ আৰু উভতি নহাৰ কবিতা, এইকেইটা মই মূল ভাৱ দিছিলোঁ। মূল্যবোধৰ তিনিটি বুলিলে কি বুজা? মষ্ট ইম্পৰ্টেণ্ট হয় এইবোৰ। গতিকে এইবোৰেই তোমালোকৰ পৰীক্ষাত আহিব। মূল্যবোধ কাক বোলে, এইবোৰ তোমালোকে জানিবই লাগিব, মূল্যবোধ কাক বোলে। তাৰপিছত তদ্ধিত প্ৰত্যয় কাক বোলে, প্ৰত্যয় কাক বোলে, বিভক্তি কাক বোলে, শব্দ বিভক্তি কাক বোলে, উদাহৰণ দিয়া। জতুৱা ঠাঁচ কাক বোলে, জতুৱা ঠাঁচৰ দুই প্ৰয়োগ কি কি, এইবোৰ মই মডেল পেপাৰত দিছিলোঁ। তাৰপিছত প্ৰত্যয় ভাঙা, এইবোৰ খেতিয়ক, খেতি যোগ অক, বিহুৱা, বিহু যোগ ৱা, দেশনীয়াৰ, দেশ যোগ অনিয়াৰ, চ' এইবোৰ মই আপলোড কৰিছোঁ আৰু গ্ৰুপতো দিছোঁ। তাৰপিছত জতুৱা ঠাঁচ বা বাক্য ৰচনা, এইবোৰ চকু চৰহা, হাত দীঘল, এইবোৰ মই আগতে আপলোড কৰিছোঁ। তোমালোকে যদি চাইছা লিখিব পাৰিছা। তাৰপিছত ৰচনা কমন আহিছে। ৰচনা মই আপলোড কৰিছিলোঁ তোমাৰ প্ৰিয় সাহিত্যিক, তোমাৰ প্ৰিয় গ্ৰন্থ আৰু সামাজিক মাধ্যম আৰু পৰিৱেশ প্ৰদূষণ। গতিকে এই ৰচনাকেইখনো তোমালোকৰ পৰীক্ষাত কমন আহি গ'ল। গতিকে এইখনেই আছিলে নগাঁও ডিষ্ট্ৰিক্টত অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামৰ এইচএছ ছেকেণ্ড ইয়েৰ কুৱেশ্যন পেপাৰ। আশা কৰিছোঁ এই কুৱেশ্যন পেপাৰখন তোমালোকে পাৰিছা আৰু এই কুৱেশ্যন পেপাৰখন যদি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা, তেনেহ'লে তোমালোকে এই কুৱেশ্যন পেপাৰখনৰ পৰা 80%, 90% ইজিলি পাই যাবা। গতিকে এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ আৰু কমন কুৱেশ্যন আনচাৰ পাবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকৰ টেষ্ট পৰীক্ষা শেষ হোৱাৰ লগে লগে মই এই কুৱেশ্যন পেপাৰসমূহৰ আনচাৰ কৰি দিম আৰু আনচাৰসমূহ লাগে নে নালাগে তোমালোকে মোক কমেণ্ট কৰি জনাবা। যদিহে ভিডিঅ'টোৰ পৰা উপকৃত হৈছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এনেধৰণৰ দৰকাৰী আৰু ইনফৰমেশ্যন ভিডিঅ' সদায় পাই থাকিবা। চ' ভিডিঅ'টো লাইক কৰি দিয়া, শ্বেয়াৰ কৰি দিয়া আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়া। আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰিলে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, জইন হৈ ল'ব পাৰিবা। চ' ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।